অসমৰ যদি চাই বায়'ডাইভাৰ্চিটিৰ কেৰেক্টাৰিষ্টিক্স ঠিক আছে চাম ইম্পৰ্টেণ্ট কেৰেক্টাৰিষ্টিক্স অফ বায়'ডাইভাৰ্চিটি ইন আছাম কি হয় এভাৰনেন্স অফ ফৰেষ্ট হয়নে নহয় ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াৰ উপনৈসমূহৰ নেটৱৰ্ক অৰণ্যৰ প্ৰাচুৰ্য জলাশয়ৰ পৰিৱেশতন্ত্ৰ ৱেটলেণ্ডছ বিলছ ঘাঁহনিৰ পৰিৱেশতন্ত্ৰ গ্ৰাছলেণ্ড ইক'চিষ্টেম নেশ্যনেল পাৰ্কছ এণ্ড ৱাইল্ড লাইফ চেঞ্চুৰীজ এতিয়া মন কৰিব যে আছাম ইজ ওৱান অফ দ্য ৰিচ বায়'ডাইভাৰ্চিটি ষ্টেট ইন ইণ্ডিয়া অ'কে বেছি আমি এই বস্তুবোৰ আমি চাবলৈ নাযাওঁ প্ৰথম আমি আজি এই যি অসমৰ কেৰেক্টাৰিষ্টিক্স আছে বায়'ডাইভাৰ্চিটিৰ নেশ্যনেল পাৰ্কছ এণ্ড ৱাইল্ড লাইফ চেঞ্চুৰী ইয়াৰ ওপৰত আমি চাবলৈ গৈ আছোঁ তাৰপাছত আমি ব্ৰহ্মপুত্ৰ নদীৰ যি উপনৈসমূহ আছে নেটৱৰ্ক আছে সেইবোৰতো আমি আগতে পঢ়িছোঁ তথাপিও আজি অলপমান আকৌ এবাৰ চাই থ'ম এতিয়া প্ৰথম আপোনালোকে বহুতে ভাবিব যে 8খন হ'ব লাগে কিয় 7খন দি থৈছে আহিব 8 নম্বৰখন আহিব এটা টুইষ্ট আছে মই সেইটো ক'বলৈ গৈ আছোঁ এতিয়া যেনেকৈ পঢ়াই আছোঁ ভালদৰে মন দি শুনি যাওক অ'কে কাজিৰঙা মানস ডিব্ৰু চৈখোৱা নামেৰি ওৰাং দিহিং পাটকাই ৰায়মনা আপোনালোকে নিশ্চয় জানে যে 2021 চনত এই দুখন দিহিং পাটকাই আৰু ৰায়মনাক নেশ্যনেল পাৰ্ক হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে এতিয়া আমি প্ৰত্যেকখনৰ বিষয়ে এখনকৈ চাই যাম আৰু কি কি ইম্পৰ্টেণ্ট আপোনালোকক কৈ যাম প্ৰথম যদি চাই কোনখন নেশ্যনেল পাৰ্ক কোনখন ডিষ্ট্ৰিক্টত আছে সেইটো বেছি ইম্পৰ্টেণ্ট হৈ পৰে তেনেকুৱা আপোনালোকে নিশ্চয় জানে কাজিৰঙা নেশ্যনেল পাৰ্ক গোলাঘাট নগাঁও আৰু শোণিতপুৰ আৰু যদি চাই মানাস ঠিক আছে মানাস নেশ্যনেল পাৰ্ক যদি চাই মেইনলি চিৰাং আৰু বাক্সা জিলা ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্ক ডিব্ৰুগড় আৰু তিনিচুকীয়া নামেৰি শোণিতপুৰত আছে মনত ৰাখিব ৰাজীৱ গান্ধী ওৰাং নেশ্যনেল পাৰ্ক ওদালগুৰি আৰু শোণিতপুৰ মিলাই আছে এতিয়া বাকী যিটো দুই তিনিখন নাই আমি যেতিয়া ইণ্ডিভিজুৱেলি পঢ়ি যাম আপোনালোকে তাৰ ইনফৰমেশ্যনবোৰ পাই যাব প্ৰথম হ'ল যে ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্ক ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্কখনক নেশ্যনেল পাৰ্ক হিচাপে 1999 চনত ঠিক আছে ডিক্লেয়াৰ কৰা হৈছিলে চনটো মনত ৰাখিব ডিব্ৰু চৈখোৱা 1999 আৰু বিআৰ মানে কি বায়'স্ফিয়াৰ ৰিজাৰ্ভ 1997 চনত ডিক্লেয়াৰ কৰা হৈছিলে সকলোতকৈ ইম্পৰ্টেণ্ট যে ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্ক বা ৰাষ্ট্ৰীয় উদ্যানখন ফেৰেল হৰ্চেছ বা বনৰীয়া ঘোঁৰা ঠিক আছে বনৰীয়া ঘোঁৰাৰ কাৰণে বিখ্যাত আৰু প্ৰথমে এই হোৱাইট উইং যি ডাক আছিলে তাৰ কনজাৰ্ভেশ্যন কৰা হৈছিলে পোনপ্ৰথম ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্কত কিন্তু যদি সোধে যে ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্কখন কিহৰ বাবে বিখ্যাত মেইনলি ফেৰেল হৰ্চেছ বা বনৰীয়া ঘোঁৰাৰ কাৰণে অ'কে তাৰ পাছত আমি এতিয়া চাবলৈ গৈ আছোঁ নামেৰি নেশ্যনেল পাৰ্ক মই কৈছোঁ ন প্ৰত্যেকখনৰ বিষয়ে আমি ভালদৰে চাই যাম আৰু কোনখন ডিষ্ট্ৰিক্টত আছে কিহৰ বাবে বিখ্যাত সেইটো আপোনালোকে গম পাই যাব নাও নামেৰি নেশ্যনেল পাৰ্ক ইজ ফেমাছ ফৰ হোৱাইট উইং উড ডাক ইয়াতো যি বগা পাখি থকা হাঁহ তাৰ কাৰণে বিখ্যাত হয় বগা হাঁহ আৰু নামেৰিক ৰাষ্ট্ৰীয় উদ্যান হিচাপে নেশ্যনেল পাৰ্ক হিচাপে 1998 চনত ডিক্লেয়াৰ কৰা হৈছিলে মনত ৰাখিব চনটো মনত ৰাখিব আৰু নামেৰি এজ এ টাইগাৰ ৰিজাৰ্ভ কিমানত 2000 চনত ঠিক আছে টাইগাৰ ৰিজাৰ্ভ হিচাপে 2000 চনত নামেৰিক কি কৰা হৈছিলে ডিক্লেয়াৰ কৰা হৈছিল অসমীয়াটো আছে ইংৰাজীটো আছে গতিকে মই ভাবোঁ যে কাৰো সমস্যা হোৱা নাই তাৰপিছত আমি চাবলৈ গৈ আছোঁ ওৰাং নেশ্যনেল পাৰ্ক ওৰাঙক মিনি কাজিৰঙা বুলিও কোৱা হয় কিয়নো যদি আপোনালোকে ওৰাঙত সোমায় বা কাজিৰঙাত সোমায় তেনেহ'লে বহুতো চিমিলাৰিটিজ দেখিব ঠিক আছে গতিকে সেইকাৰণে এইফালৰ পৰা দেখি ওৰাঙক মিনি কাজিৰঙা বুলিও কোৱা হয় ওৰাঙত যদি চাই এশিঙীয়া গড় হাতী বনৰীয়া মহ বাঘ এনেকুৱা বিভিন্ন ধৰণৰ পশু পক্ষী পোৱা যায় ইম্পৰ্টেণ্ট পইণ্ট যে ওৰাঙকো 1999 চনত 1999ত নেশ্যনেল পাৰ্ক হিচাপে ডিক্লেয়াৰ কৰা হৈছিল ঠিক আছে এইখিনি বস্তু মনত ৰাখিলেই হৈ যাব চিন্তা কৰিব নালাগে মানে মোৰ ফালৰ পৰা মই ইমানখিনি দিছোঁ বাকী আপোনালোকে যিমানখিনি কৰিব পাৰে সেইটো কৰি থাকিব মই নকওঁ যে এইটোৱেই শেষ ঠিক আছে কিন্তু ইম্পৰ্টেণ্ট এইখিনি প্ৰথমে এইখিনি শেষ কৰি লওক তাৰপিছত সময় পালে কৰিব এইবিলাক এতিয়া নাচাব পিছত মই কৈ আছোঁ এইবাৰ আহি গ'ল দিহিং পাটকাই নেশ্যনেল পাৰ্ক ঠিক আছে ডিব্ৰুগড় আৰু তিনিচুকীয়া এইটো এক মিনিট দেই এইটো মই অলপমান খেলি মেলি কৰিলোঁ নেকি এক মিনিট ৰ'ব ঠিক আছে চৰি মই বেলেগ এটা কথা ভাবি আছিলোঁ ডিব্ৰুগড় আৰু তিনিচুকীয়া ঠিক আছে ডিব্ৰুগড় আৰু তিনিচুকীয়াত আপুনি দিহিং পাটকাই নেশ্যনেল পাৰ্ক বা ৰাষ্ট্ৰীয় উদ্যান পাব ইয়াত যদি চাই ইজ ফেমাছ ফৰ আছাম ভেলী ট্ৰপিকেল ৱেট এভাৰগ্ৰীণ ফৰেষ্ট বৰ্ডাৰিং অৰুণাচল প্ৰদেশ অ'কে দ্য পাৰ্ক ইজ এ পাৰ্ট অফ দ্য দিহিং পাটকাই এলিফেণ্ট ৰিজাৰ্ভ হেভিং দ্য World War II cemeteries nearby.
মনত ৰাখিব যে এই যিখন দিহিং পাটকাই নেশ্যনেল পাৰ্ক 2021 চনত নটিফাই কৰা হৈছিলে যে নেশ্যনেল পাৰ্ক হিচাপে ইজ এ পাৰ্ট অফ দিহিং পাটকাই এলিফেণ্ট ৰিজাৰ্ভ ঠিক আছে আৰু য'ত ৱৰ্ল্ড ৱাৰ টুৰ যি চিমেণ্ট্ৰিজ তাত আপুনি ওচৰতে পাব আৰু লগতে ষ্টিল ৱেল ৰুট আৰু লগতে অল্ডেষ্ট ৰিফাইনাৰী অফ এছিয়া ডিগবৈ এণ্ড অপেন কাষ্ট কল মাইনিং এট লিডু ইমান ইম্পৰ্টেণ্ট নহয় এইখিনি বস্তু মেইনলি ডিষ্ট্ৰিক্ট আৰু মানে কিমান চনত এজ এ নেশ্যনেল পাৰ্ক হিচাপে ডিক্লেয়াৰ কৰা হৈছিলে যিহেতু ইয়াত মই লিখি দিছিলোঁ ক'ত গ'ল ৰায়মনা আৰু দিহিং পাটকাইক 2021 চনত অ'কে সেইকাৰণে মই ইয়াতে এড কৰা নাই পইণ্টটো তাৰপাছত যদি চাই ৰায়মনা একেলগে দিছোঁ 2021 চনত দুইখনকে এজ এ নেশ্যনেল পাৰ্ক হিচাপে ডিক্লেয়াৰ কৰা হৈছিলে ৰায়মনাখন ইম্পৰ্টেণ্ট কিয় যে লোকেটেড এলং দ্য ইণ্ডো ভূটান বৰ্ডাৰ ইণ্ডিয়া আৰু ভূটান বৰ্ডাৰৰ ঠিক আছে সীমান্তৰ কাষত আছে সেইটো ইম্পৰ্টেণ্ট হৈ পৰে আৰু কোনখন ডিষ্ট্ৰিক্ট কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ ইণ্ডিয়া যি ভূটান বাউণ্ডৰী আছে তাৰ কাষত অৱস্থিত ৰায়মনা নেশ্যনেল পাৰ্ক আৰু ইম্পৰ্টেণ্ট হ'ল যে সোণালী বান্দৰৰ কাৰণে ফেমাছ ৰায়মনা নেশ্যনেল পাৰ্ক ক'ত আছে কোকৰাঝাৰ ডিষ্ট্ৰিক্ট ইণ্ডিয়া ভূটান বৰ্ডাৰ হয়তো এনেকুৱা কুৱেশ্যন এটা আহিছিলে নেকি আগতে মোৰ মনত পৰা যেন লাগিছে চাইট হ'ব ঠিক আছে অ'কে তাৰপাছত যদি চাই কাজিৰঙাৰ বিষয়ে আমি জানো সেইকাৰণে লাষ্টত ৰাখিছোঁ এৰিয়াটো এতিয়া নাচাব ঠিক আছে কাৰণ এৰিয়া আপোনালোকক বুজাব আছে ক'ৰ এৰিয়া বাফাৰ জোন এইবোৰ কি হয় পিছত আপোনালোকক মই কৈ দিম যদি এজনকে নিজে চাইছে ভাল কথা আৰু নেশ্যনেল পাৰ্ক হিচাপে আপোনাৰ 1974 চনত 1974ত 11 ফেব্ৰুৱাৰীত কাজিৰঙাক এজ এ নেশ্যনেল পাৰ্ক হিচাপে ডিক্লেয়াৰ কৰা হৈছিলে আৰু ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ হিচাপে 1985 চনত 1985ত কি কৰা হৈছিল ঘোষণা কৰা হয় আৰু এজ এ প্ৰজেক্ট টাইগাৰ কিমান 2006 চনত অ'কে এই তিনিটা পইণ্ট মনত ৰাখিব লগতে এশিঙীয়া গড়ৰ কাৰণে বিখ্যাত কাজিৰঙা নেশ্যনেল পাৰ্ক কি পশু পোৱা যায় বাঘ পোৱা যায় হাতী পোৱা যায় হয় নাই বিভিন্ন ধৰণৰ ইয়াতে এনিমেলছ পোৱা যায় তাৰপাছত যদি চাই মানাছ নেশ্যনেল পাৰ্ক মানাছৰ যদি চাই চিৰাং আৰু বাক্সা ডিষ্ট্ৰিক্ট লগতে 1990 চনত মানাছক নেশ্যনেল পাৰ্ক হিচাপে ডিক্লেয়াৰ কৰা হৈছিলে আৰু 1973ত প্ৰজেক্ট টাইগাৰ 1973ত আহিছিলে ইম্পৰ্টেণ্ট বস্তু হ'ল যে ৱাইল্ড ৱাটাৰ বাফেলো বনৰীয়া জলমহৰ বাবে বিখ্যাত আহিব পাৰে যে তলৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান ৱাইল্ড ৱাটাৰ বাফেলোৰ কাৰণে বিখ্যাত মানাছ ঠিক আছে মনত পৰিব এইকেইটা পইণ্ট মনত ৰাখিলেও আপোনালোকৰ কাৰণে যথেষ্ট তাৰপাছত আপোনালোকে বেলেগ কি ৰাখি থাকিব আৰু বায়'স্ফিয়াৰ ৰিজাৰ্ভ হিচাপে 1889 চনত 1889ত ইয়াক স্বীকৃতি প্ৰদান কৰা হৈছিলে লগতে চিৰাং আৰু বাক্সা ডিষ্ট্ৰিক্ট অ'কে মনত থাকিব চিৰাং বাক্সা 1973 আৰু ৱাইল্ড ৱাটাৰ বাফেলো এতিয়া এইখিনি আপোনাৰ আমি যি 7খন অসমৰ যি পৰ্টেল আছে তাত 7খন নটিফাই কৰা হৈ আছে ৰাষ্ট্ৰীয় উদ্যান কিন্তু এটা কথা মন কৰিব যে 15 আগষ্ট তাৰিখে 2024 চনৰ যি স্বাধীনতা দিৱস আছিলে তাত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এখন নতুন নেশ্যনেল পাৰ্ক অসমত তাৰ বিষয়ে ঘোষণা কৰিছিলে চিখনা জোৱালো নেশ্যনেল পাৰ্ক কিন্তু এটা কথা মন কৰিব যে ইয়াৰ এতিয়ালৈকে অফিচিয়েল ৱেবছাইটত উঠোৱাই নাই কি কিহৰ বাবে বিখ্যাত কি আছে সেইকাৰণে মই ইয়াক ৰখা নাই এক্সট্ৰাকৈ দি দিছোঁ কুৱেশ্যনত কি হ'ব যদি আপোনাক সোধে পৰীক্ষাত যে 1 জানুৱাৰী 2024 চন মতে অসমত কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে তেনেহ'লে আপুনি 7খন লিখিব লাগিব কাৰণ এইখনৰ বিষয়ে 15 আগষ্ট 2024 চনত ঘোষণা কৰা হৈছে কিন্তু এতিয়ালৈকে নটিফাই কৰা নাই এতিয়ালৈকে হেৰিত আহাই নাই ঠিক আছে তথাপিও আমি অলপমান জানি থৈ দিওঁ মনত ৰাখিব যে এইখনো আপোনাৰ চিৰাং আৰু কোকৰাঝাৰ ডিষ্ট্ৰিক্টতে আছে ইম্পৰ্টেণ্ট কথা হ'ল যে BTRৰ ঠিক আছে BTRত এখন থাৰ্ড নেশ্যনেল পাৰ্ক হ'ব মানাছ আৰু ৰায়মনাৰ পাছত যিখন চিখনা জোৱালো নেশ্যনেল পাৰ্ক সেইখন থাৰ্ড হ'ব ঠিক আছে ডিষ্ট্ৰিক্টটো হ'ব চিৰাং আৰু কোকৰাঝাৰ এতিয়া এই বস্তুখিনি ইম্পৰ্টেণ্ট ইমান নহয় ইম্পৰ্টেণ্ট হ'ল যে চিখনা জোৱালো কিয় কি নামৰ পৰা এইটো এই মানে নামটো ক'ৰ পৰা আহিলে এই নেশ্যনেল পাৰ্কখনত ইয়াত লিখা আছে যে দ্য পাৰ্ক ইজ নেমড আফটাৰ চিখনা জোৱালো এ লিজেণ্ডেৰী বড়ো হিৰো ন'ন এজ জোৱালিয়া দিৱান ঠিক আছে এজন বড়ো বীৰ সেই বড়ো বীৰজনৰ নামতে এই নেশ্যনেল পাৰ্কখনৰ নামটো ৰখা হৈছে হু ৰুল দ্য ৰিজন এণ্ড ফট ডিউৰিং দ্য দুৱাৰৰ বিষয়ে হয়তো PDF আপোনালোকে পাইছে বিটুইন ভূটান এণ্ড ইষ্ট ইণ্ডিয়া কোম্পানী which took place around 1864 to 66 against British force
ঠিক আছে, গতিকে মোটামুটি যদি আপোনালোকে মন কৰে তেনেহ'লে এইখিনি মনত ৰাখিলেও হৈ যাব যে পাৰ্ক ইজ নেমড আফটাৰ চিখনা জোৱালো। মোৰ প্ৰনাউন্সিয়েশ্যন যদি অলপমান গণ্ডগোল হৈছে মাফ কৰি দিব। এ লিজেণ্ডাৰী বড়ো হিৰো ন'ন এজ জোৱালিয়া দিৱান আৰু হু ৰুল দ্য ৰিজন এণ্ড ফ'ট ডিউৰিং দুৱাৰ ৱাৰ বিটুইন ভূটান এণ্ড ইষ্ট ইণ্ডিয়া কোম্পানী। আৰু সোণালী বান্দৰৰ কাৰণে এইখন বিখ্যাত। ঠিক আছে, যদি চাই অসমত এতিয়া টোটেল 8খন নেশ্যনেল পাৰ্কছ আৰু BTRত 3খন হৈ গ'ল। BTRত কি আছে? চিখনা জোৱালো, মানাছ আৰু ৰায়মনা। মই ক'লো নহয় 1 জানুৱাৰী হিচাপে যদি আহে তেতিয়া কিন্তু ইয়াক আপুনি ইনক্লুড নকৰিব। ঠিক আছে, গতিকে কুৱেশ্যনটো এবাৰ ভালদৰে পঢ়ি ল'ব। চবতকৈ ইম্পৰ্টেণ্ট কথা হ'ল যে একদম যিবোৰ হাইলাইট কৰা আছে, হাইলাইট বুলি নহয়, যিমানখিনি লিখা আছে সিমানখিনি স্ক্ৰীনশ্বট মাৰক, লিখি ৰাখক, যি কৰে ভালদৰে মনত ৰাখিবলৈ ট্ৰাই কৰক। মেপতো দি দিছোঁ কোনখন ক'ত আছে, আপোনালোকে আৰু অলপমান ভালদৰে চাব পাৰিব। ডিব্ৰু-চৈখোৱা, দিহিং পাটকাই, নামেৰি, কাজিৰঙা, ওৰাং, মানাছ, ৰায়মনা আৰু ইয়াতে আপোনাৰ কোকৰাঝাৰতে চিখনা জোৱালোখনো পাব। ঠিক আছে, ইয়াতো দিয়া হৈ আছে, এবাৰ চাই থ'ব ক'ত ক'ত আছে। লোকেশ্যনটো বহুত ইম্পৰ্টেণ্ট হৈ যায় আৰু কিহৰ কাৰণে বিখ্যাত সেইটো ইম্পৰ্টেণ্ট হৈ যায়। যিহেতু আমি বায়'ডাইভাৰ্চিটি পঢ়ি আছোঁ, আপোনালোকে আৰু এটা বস্তু জানিব লাগিব যে অসমৰ যি বায়'স্ফিয়াৰ ৰিজাৰ্ভ, জৈৱ মণ্ডল সংৰক্ষিত বনাঞ্চল ক'ত কোনখন হয়? মানাছ আৰু ডিব্ৰু-চৈখোৱা, মানাছ এণ্ড ডিব্ৰু-চৈখোৱা BR। আৰু প্ৰজেক্ট টাইগাৰ, এই বস্তুতে শ্লাইডটো অলপমান গণ্ডগোল হৈ আছে, এতিয়া বাদ দিয়ক, মই অকণমান পিছত ঠিক কৰি দিম। ঠিক আছে, চ' এতিয়া আপোনালোকে এইটো অকণমান ডেটো ভুল হৈ আছে। ঠিক আছে, ৰাখক, এতিয়াৰ কাৰণে স্কিপ কৰক। তাৰপিছত আমি পঢ়িবলৈ গৈ আছোঁ ৱাইল্ড লাইফ চেঞ্চুৰীজ, বন্যপ্ৰাণী অভয়া অৰণ্য। ইয়াৰ পৰা এটাই মনত ৰাখক যে কোনখন বন্যপ্ৰাণী অভয়াৰণ্য ক'ত আছে, কোনখন ডিষ্ট্ৰিক্টত আছে, সিমানে কুৱেশ্যন আহিব। তাৰপাছত দুটামান আপোনালোকে মনত ৰাখক যে নাম্বৰ দৈগুৰুং ৱাইল্ড লাইফ চেঞ্চুৰী এণ্ড গৰমপানী ৱাইল্ড লাইফ চেঞ্চুৰী ফেমাছ ফৰ হট ৱাটাৰ স্প্ৰিং। ঠিক আছে, আৰু পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী ৱৰ্ল্ডছ হাইয়েষ্ট ডেঞ্চিটি অফ ওৱান হৰ্ণ ৰাইনো। যে যদি সোধে পৃথিৱীৰ আটাইতকৈ ক'ত হাইয়েষ্ট ডেঞ্চিটি অফ ওৱান হৰ্ণ ৰাইনো ক'ত পোৱা যায়? পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী ডেঞ্চিটি। ঠিক আছে, হাইয়েষ্ট ডেঞ্চিটিটো মনত ৰাখিব। আৰু নাম্বৰ দৈগুৰুং ৱাইল্ড লাইফ চেঞ্চুৰী আৰু গৰমপানী ৱাইল্ড লাইফ চেঞ্চুৰী কিহৰ বাবে বিখ্যাত? হট ৱাটাৰ স্প্ৰিং। কুৱেশ্যন এনেকৈ আহিব পাৰে যে অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান বনৰীয়া ঘোঁৰাৰ প্ৰজাতিৰ বাবে বিখ্যাত? আমি এইমাত্ৰ চাই আহিছিলোঁ ডিব্ৰু-চৈখোৱা। এণ্ড তাৰপাছত মই কৈছিলোঁ যে কোনখন ৱাইল্ড লাইফ চেঞ্চুৰী কোনখন ডিষ্ট্ৰিক্টত আছে, এইটো বেছি ইম্পৰ্টেণ্ট হৈ পৰে। তেনেকৈ যদি চাই হলং পাৰ গিবন যোৰহাটত আছে, গৰমপানী কাৰ্বি আংলং গোলাঘাট, বুঢ়া চাপৰি শোণিতপুৰ, ইম্পৰ্টেণ্ট হা, এখন মনত ৰাখিব। বৰা নদী দৰং, সোণাই ৰূপাই শোণিতপুৰ, পবিতৰা মৰিগাঁও, পানীদিহিং শিৱসাগৰ, ফেৰজান বৰজান পদুমণি তিনিচুকীয়া, নামবৰ গোলাঘাট, কাৰ্বি আংলঙত আছে, লাওখোৱা অভয়াৰণ্য বা লাওখোৱা ৱাইল্ড লাইফ চেঞ্চুৰী নগাঁও, চক্ৰশিলা ধুবুৰী কোকৰাঝাৰ। তাৰপাছত যদি চাই মাৰত লংৰি কাৰ্বি আংলং, নাম্বৰ দৈগুৰুং গোলাঘাট, দিহিং পাটকাই ডিব্ৰুগড় তিনচুকীয়া, বৰাইল কাছাৰ ডিমা হাছাও, আমচাং কামৰূপ মেট্ৰ' আৰু দীপৰ বিল কামৰূপ মেট্ৰ'। এই দুখন মনত ৰাখিব। ঠিক আছে, চেবাৰ বুকৰ পৰা দিছোঁ, গতিকে ইয়াত যি লিখা আছে আপোনালোকে এইটো মানিব লাগিব। অ'কে, আৰু ইয়াত চাওক চক্ৰশিলা ধুবুৰী কোকৰাঝাৰ দুইখন ডিষ্ট্ৰিক্টতে পৰে। যদি অপশ্যনত একেলগেতো নাহে, ধুবুৰী কোকৰাঝাৰ কেতিয়াও একেলগে নাহে, আইদাৰ ধুবুৰী আহিব নহয় কোকৰাঝাৰ আহিব। ঠিক আছে, তো এই সৰু সৰু বস্তুবোৰত ইমান আপোনালোকে চিন্তা কৰিব নালাগে। মই কৈছোঁ যে কুৱেশ্যন যদি আহে এই বস্তুটো চাব, ইয়াত লিখা আছে যে চিলেক্ট দ্য কাৰেক্ট নাম্বাৰ অফ নেশ্যনেল পাৰ্কছ এণ্ড ৱাইল্ড লাইফ চেঞ্চুৰীজ ইন আছাম অন 31 জানুৱাৰী 2024। অ'কে, চ' 7খন। নাও নেক্সট কুৱেশ্যন যদি আমি চাবলৈ গৈ আছোঁ, এনেকৈ কুৱেশ্যন আহিব বিল, কোনখন বিল ক'ত আছে, কোনখন ডিষ্ট্ৰিক্টত আছে, ইমানখিনি চালে আপোনালোকৰ কাৰণে হৈ যাব। এই কুৱেশ্যনবোৰ ট্ৰাই কৰিব, আমি জিঅ'গ্ৰাফিত কৰিছোঁ, গতিকে আকৌ সময় ৱেষ্ট নকৰোঁ। দেন বিলসমূহ যদি চাই কোনখন বিল কোনখন ডিষ্ট্ৰিক্টত আছে আপোনালোকে এবাৰ চেক কৰি ল'ব, যিবোৰ অফিচিয়েল ৱেবছাইট আছে তাতো পাই যাব, বা মই আকৌ বুকৰ পৰা উঠাই দিবলৈ ট্ৰাই কৰিম। আৰু কুৱেশ্যনবোৰ যদি চাই এনেকৈ কুৱেশ্যন আহিব, মেথছ কৰাব দিব যে এইফালে আপোনালোকৰ ৱাইল্ড লাইফ চেঞ্চুৰীৰ নাম দিয়া আছে আৰু এইফালে ডিষ্ট্ৰিক্টৰ নাম বা জিলাৰ নাম দিয়া আছে। এতিয়া মিলাওক, বৰদৈবাম বিলমুখ ক'ত আছে, পাভা ক'ত আছে, পানীদিহিং ক'ত আছে, গিবন ক'ত আছে। গিবনখন মই কৈ দিলোঁ যোৰহাটত আছে। বাকী আপোনালোকে নিজেই এই যিখন লিষ্ট দিলোঁ বা এইখন যি লিষ্ট আছে ইয়াৰ পৰা চাই আপোনালোকে কৰিব পাৰে। ঠিক আছে, নাও আমি নেক্সট যদি চাওঁ, যিহেতু আমি কেৰেক্টাৰিষ্টিক্সবোৰ পঢ়ি আছিলোঁ, ব্ৰহ্মপুত্ৰ ৰিভাৰো আমি পাইছিলোঁ, ব্ৰহ্মপুত্ৰ ৰিভাৰৰ নৰ্থ বেংক চাউথ বেংক এই নদীসমূহ আমি চাব লাগিব। আৰু ইয়াৰ বিষয়ে আমি বিতংকৈ আছাম জিঅ'গ্ৰাফিত মই দি দিছোঁ আপোনালোকক ওপৰতে,
প্লেলিষ্টটো আপোনালোকে গৈ চাব আৰু ভালদৰে শিকিব পাৰিব। আৰু যদি পিডিএফবোৰ লাগে আপোনালোকক আছাম এন এইচ পিউপিল বা জিকে, তাৰ কাৰণে আপোনালোকে 8822614404 ইয়াত কণ্টেক্ট কৰিব আৰু কণ্টেক্ট কৰিলে আপোনালোকে পিডিএফবোৰ ল'ব পাৰিব। স্পেচিয়েলি টেট ষ্টুডেণ্টখিনিৰ কাৰণে যি আছাম এন এইচ পিউপিল এই পাৰ্টটো। তাৰপাছত যদি চাই ব্ৰহ্মপুত্ৰ নদীৰ মনত ৰাখিব লাগিব যে এইখন নদীখন ন, এইফালক আমি কি কওঁ উত্তৰ পাৰ আৰু এইফালে কওঁ আমি দক্ষিণ পাৰ। এতিয়া যদি আপুনি নদীখন এনেকে বৈ আহিছে, এনেকৈ আহে, আপোনাৰ সোঁহাত কোনখন হ'ব? এইখন উত্তৰ পাৰক আমি ৰাইট বেংক ট্ৰিবিউটৰী বুলি ক'ম আৰু দক্ষিণ পাৰক আমি লেফ্ট বেংক ট্ৰিবিউটৰী বুলি ক'ম। ঠিক আছে, দক্ষিণ পাৰ বা লেফ্ট বেংক, উত্তৰ পাৰ বা দক্ষিণ পাৰ। ঠিক আছে, তাৰ কাৰণে আপোনালোকে এই লিষ্টখন চাব, একদম যিমান পাৰে মনত ৰাখিবলৈ ট্ৰাই কৰিব, 10-12 বাৰ পঢ়ি দিব, মনত পৰি যাব। উত্তৰ পাৰৰ নৈসমূহ ইয়াত পূবৰ পৰা পশ্চিমলৈ। ঠিক আছে, যদি আপোনালোকে চাই নৰ্থ বেংক পূবৰ পৰা পশ্চিমলৈ গাই বা আই, একদম ইষ্টাৰ মোষ্ট এক্সট্ৰিম ইষ্ট, আৰু সংকোচ মনত ৰাখিব উত্তৰ পাৰত। ক'ত গ'ল উত্তৰ পাৰ ন, একেবাৰে উত্তৰ পাৰত যদি চাই সোধে অসমৰ একেবাৰে উত্তৰ পাৰত থকা, একেবাৰে পশ্চিমত থকা মানে বা একেবাৰে শেষৰখন ব্ৰহ্মপুত্ৰৰ ট্ৰিবিউটৰী যদি সোধে সংকোচ আহিব। তেনেকৈ দক্ষিণ পাৰত কি কি আহিব? আপোনাৰ ডগৰি আৰু জিঞ্জিৰাম। ঠিক আছে, বাকী এইখিনিতো আৰু বুজাবলৈ একো নাই, মনত ৰাখিবই লাগিব। কেইটামান ফেক্টছ আপোনালোকক দি থৈছোঁ ইয়াতে। চাউথ বেংকৰ আটাইতকৈ ডাঙৰ যদি নদী সোধে তেনেহ'লে হ'ব আপোনাৰ কপিলি, লাৰ্জেষ্ট ট্ৰিবিউটৰী অফ ব্ৰহ্মপুত্ৰ চাউথ বেংকৰ, আৰু সোৱণশিৰি নদীখনক গ'ল্ড ৰিভাৰ। ঠিক আছে, কিয়নো ইয়াত গ'ল্ড ডাষ্ট পোৱা যায়, সেইকাৰণে সোণৰ নদী বুলি কোৱা হয়। বাকী নৰ্থ বেংক আৰু চাউথ বেংক নদীবোৰৰ যি ডিফাৰেঞ্চ সেইখিনিতো আমি জিঅ'গ্ৰাফীত পঢ়িছোৱেই, কি হয়, ক'ত চিল চাৰ্জ বেছি হয়, কোনখন পেৰিনেনিয়েল হয়, আৰু ক'ত আপোনাৰ কোন ঠাইৰ পৰা ওলায়, সেইবোৰ এবাৰ চাই ল'ব। ঠিক আছে, দেন আৰু যদি চাই ব্ৰহ্মপুত্ৰৰ যি এভাৰেজ শ্লোপ আপোনাৰ ইয়াৰ পৰা ইয়ালৈ আহিলে কি হয় আপোনাৰ 0.13, 1ও পাব 1.3ও পাব। কিন্তু যদি এইটো যদি আপোনালোকে ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ ৱেবছাইট চাই তেনেহ'লে তাত আপোনালোকে 0.1 পাব, 0.1 পাৰ মিটাৰ পাৰ কিলোমিটাৰ। ঠিক আছে, অ'কে। এইবাৰ যদি মন কৰে তেনেহ'লে আমি ব্ৰহ্মপুত্ৰ নদীৰ ক'ৰ পৰা অৰিজিন হৈছিলে, কি হৈছিলে, সেইখিনি জিঅ'গ্ৰাফীত চাই ল'বগৈ আৰু ইয়াত সময় ৱেষ্ট নকৰোঁ। গতিকে এই তিনিটা বস্তু আমি আজি পঢ়িলোঁ। বাকী বায়'ডাইভাৰ্চিটিৰ ওপৰত যিমানখিনি বস্তু আছে আমি নেক্সট ক্লাছত পঢ়িবলৈ ট্ৰাই কৰিম। থেংক ইউ। আৰু যদি PDF লাগে কণ্টেক্ট কৰিব, মই কমেণ্ট বক্সতো তাৰ বিষয়ে দি থৈছোঁ।